এরাম খুরখা যার ভজা আৰু একশত ও একেবাৰে প্ৰৱেশিলা ও সবাৰো গৃহত এরাম চিৰকালে স্ত্ৰী হবে দেখিছ আমি মুখ অমিলি লয় হৰিষ মনে অদূৰ দুখ এরাম পৰমখা দৰে আখ নৰ পৰাই উঠি ও বাৰী গয়া প্ৰণাম কৰিলাম তুষ্টি এরাম মহাপ্রেমে নেতরলো তোক ভুলা বাজ ওই অঞ্চলে মুছিলা তাক ও হুয়া মহালাজ আমাক পদবন্ধে সেই গুৰুসকল আই মাতৃসকল কি সুন্দৰভাৱে পদে কৈ গৈছে যে 16 হাজাৰৰ ভাৰ্যা আৰু 100 16 ভাৰ্যা আৰু 100 কৈছে যে একেবাৰে প্ৰৱেশিলা সবাৰো গৃহত একেবাৰতে সকলোৱে গৃহত প্ৰৱেশ কৰিলে গৈ কৃষ্ণই গম পাইছেনে দাহঘাট এতিয়া কৈছে যে চিৰকালে স্ত্ৰী সবে দেখিছ আমি মুখ মিলিল হৰিষ মনে দূৰ ভৈল্য দুখ এতিয়া চা তেওঁলোকৰ দুখ দুৰ্গতিবিলাক নিজে নিজে ভগৱন্তক দেখাৰ লগে লগে আঁতৰি গ'ল এতিয়া আমাক ইয়াত কৈছে একেবাৰতে 16,100 বুলি কৈছে সুৰস কঢ়িওৱা 16 ভাৰ্যা কথা কোৱা নাই সুৰস বুলি কৈছে ইয়াত শব্দটো হৈছে কি মধুনীয়া খত উকায় সু দয়েৰ তালিপিয়া খ সুৰস সুৰস কঢ়িওৱা আমাৰ যিবিলাক গ্ৰন্থি আমি যেতিয়া প্ৰভু ভগৱন্তৰ নাম লৈছোঁ মানে শ্ৰদ্ধাভাৱে ভক্তিভাৱে চিত্ত থিৰ কৰি প্ৰভু ভগৱন্তৰ নাম লোৱাৰ লগে লগে চিত্তটো থিৰ হোৱাৰ লগে লগে আমাৰ যিমানবিলাক শিৰা উপশিৰা আছিল প্ৰতিডাল শিৰা উপশিৰাত কেৱল প্ৰভু ভগৱন্তৰ নাম তেজৰ লগত বৈ গৈ আছে ৰাম ৰাম শব্দৰে ধ্বনিয়ে আৰু তাকেই কৈছে যে একে জাপে প্ৰভু ভগৱন্তই 1600 ভাৰ্যাবিলাকক শান্তি দিব পাৰিছেগৈ 16 গ্ৰন্থিক তেওঁলোকৰ ভাৰ্যা 100 মেইন শিৰা আমাৰ দেহত মেইন শিৰা হ'ল 100 আৰু সুৰস কঢ়িওৱা খাদ্যৰ পৰা যিবিলাক ভাল ভাল ৰস এই ভাল ভাল ৰসবিলাক আমাৰ এই গ্ৰন্থিবিলাকলৈ 16,000 গ্ৰন্থিলৈ আমাৰ প্ৰৱেশ কৰে কাৰণ তেওঁ এই খাদ্য খোৱা খাদ্যবিলাক ৰস হিচাপে আমাৰ দেহত যায় কাৰণ এই ৰসৰ পৰা তেজ উৎপত্তি হয় তেজৰ পৰাহে ব্ৰহ্ম উৎপত্তি হয় সেই গতিকে এই প্ৰভু ভগৱন্তৰ 16,108 গৰাকী তেওঁ ভাৰ্যা যে এই 16,108 গৰাকী ভাৰ্যাৰ ভিতৰত একেবাৰে সৰ্বমুঠ ভগৱন্তই ভাল পোৱা 8 গৰাকী মেইন ভাৰ্যা তাকে কৈছে অষ্টমহিষী গম পাইছেনে ভগৱন্তই ভাল পোৱা বেছিকৈ ভাল পোৱা 8 গৰাকী ভাৰ্যা আছে এই কেইগৰাকী কাম আউল পচন ধৰি থকা ভাৰ্যা এই 16,000 মানে ভাৰ্যা যাক গ্ৰন্থি বুলি কোৱা যায় 72,000 নাৰী পোৱা 16,000 গ্ৰন্থি ওলাইছে আৰু এই 16,000 গ্ৰন্থিৰ পৰা লগত মেইন শিৰা হ'ল 100 শিৰা এই 100 শিৰাৰ লগত 8 গৰাকী ভাৰ্যা প্ৰভু ভগৱন্তৰ প্ৰিয় ভাৰ্যা
প্ৰথম গৰাকী হৈছে ৰুক্মিণী, তাৰ দ্বিতীয় গৰাকী সত্যভামা, তৃতীয় গৰাকী হৈছে জাম্বুৱন্তী, 4 নম্বৰ গৰাকী হৈছে কালিন্দী, 5 নম্বৰ গৰাকী হৈছে মিত্ৰবৃন্দা, 6 নম্বৰ গৰাকী হৈছে সত্যা, 7 নম্বৰ গৰাকী হৈছে ভদ্ৰা, 8 নম্বৰ গৰাকী হৈছে লক্ষ্মণা, যাক আমি শুক্ৰ বুলি কওঁ। গম পাইছেনে? এই অষ্টমহিষীয়ে প্ৰভু ভগৱন্তক দিনে ৰাতিয়ে আউল পচন ধৰি আছে। কিন্তু এই অষ্টমহিষী আজি বিশ্বজগতত প্ৰভু ভগৱন্তৰ ভাৰ্যা আমাৰ লগতে আছে। আমি একোজন কৃষ্ণ। আমি যদি মানে প্ৰকৃতাৰ্থে জগতৰ হৈছে কৃষ্ণ হ'ব পাৰিছোঁ, তেতিয়াহ'লে আমি ইয়াত থকা সকলোৱে বৈকুণ্ঠলৈ যাব পাৰিম। যদি কৃষ্ণ হ'ব পৰা নাই, জীৱক যদি শান্তি আনিব পৰা, শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাই, জীৱক যদি আমি শিৱতুল্য কৰিব পৰা নাই, তেতিয়াহ'লে আমি বৈকুণ্ঠলৈ কেনেকৈ যাম? বৈকুণ্ঠলৈ কেনেকৈ যাম? কাৰণ আমি বৈকুণ্ঠৰ ৰাস্তাটো চিনিয়ে নাপাম। স্বৰ্গৰ ৰাস্তাটোকে আজিলৈ ভালকৈ চিনি পোৱা নাই। কেৱল নৰকৰ ৰাস্তাটোলৈহে আমি ঢাপলি মেলি আছোঁ দিনে ৰাতিয়ে, নহয় জানো? কাৰণ এই 3টা সুগম ৰাস্তা আমাক দি থৈছে। 2টা সুগম ৰাস্তা, এটা হ'ল বৈকুণ্ঠ ৰাস্তা, এটা হ'ল স্বৰ্গৰ ৰাস্তা, আৰু এটা 3 নম্বৰ ৰাস্তাটো হ'ল নৰকৰ ৰাস্তা। সেই গতিকে আমি আমাৰ দেহটোক যদি বৈকুণ্ঠ বনাব পাৰিছোঁ, দেহটোক যদি স্বৰ্গ বনাব পাৰিছোঁ, তেতিয়া জীৱই শান্তি পাব। দেহটোক যদি নৰক বনাব পাৰিছোঁ, জীৱই যান্ত্ৰণা ভোগ কৰি তিল তিলকৈ নৰকলৈ ঢাপলি মেলিব। কৃষ্ণ গোবিন্দ। ৰাম জয়দ্ৰপিকা সতে থাকা ঈশ্বৰ মাধৱ, তথাপি দেশন্তে প্ৰীতি বাহে নবন ৰাম জয়দ্ৰ পিছন চলা লক্ষ্মী জগতে বিদিত, তথাপি নিৰন্ত পদ যাৰ কদাচিত, ৰাম হেনয় ঈশ্বৰ কৃষ্ণ হুয়া পৰতে শ্ৰীৰত্ন মধ্যে ক্ৰিয়া অকৰিলায়নে ৰাম পৰম পদ্মিনী হব লীলা গজ গতি, কৃষ্ণ কমোহিবে কাৰো অনভৈল শকতি। কৃষ্ণ এতিয়া চাওক, সেই সাধুসকল, আই মাতৃসকল আমাক পদবন্ধে সুন্দৰ সুন্দৰ কিছুমান শব্দ প্ৰকাশ কৰি গৈছে। আৰু এই শব্দবিলাক যি জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তক আজি লক্ষ্মীয়েও সেৱা কৰি আছে দিনে ৰাতিয়ে। লক্ষ্মীয়েও দিনে ৰাতিয়ে সেইজন জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তক তেওঁৰ লগত পাবৰ কাৰণে সেৱা ধৰি আছে। কিন্তু আমি মনুষ্য হৈ তেওঁ ভাৰ্যাগৰাকীয়ে পাব বিচাৰি আছে, ব্ৰহ্মাই পাব বিচাৰি আছে, শিৱই পাব বিচাৰি আছে, বাকী দেৱতাবিলাকে চেষ্টা কৰি আছে। তথাপি ইমান সুন্দৰ মনুষ্য তনু এটা পায়, নহয় জানো? হৰিক ভজিব এলাহ লাগে দেই গুৰুসকল, বেয়া নাপাব। এতিয়া চাওক, এনে এটা সুন্দৰ নৰতনু দেহ পায় আমাক কিমান গুৰুজনাই বুজাইছে যে ভগৱন্তৰ চৰণ তুলসী ঘিলান লৈ হে লোক জগত আপোনালোক তৰি যাওকচোন, নহয় জানো? গুৰুজনাই এই মহান ভাগৱত শাস্ত্ৰ ভাগ সংস্কৃতৰ পৰা মানে ব্ৰজাৱলী ভাষালৈ, ব্ৰজাৱলীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি শংকৰ গুৰুজনাই সুন্দৰকৈ প্ৰদৰ্শনা কৰি থৈ গৈছে যে বুজি পাওক, ভকতে বুজি পাওক, জানক, জানি বুজি প্ৰত্যেকে
মানে জ্ঞান মাৰ্গলৈ আহি যাতে নিজক তৰি যাব পাৰে, নিজে তৰি যাব পাৰে। আনক বেলেগক তৰোৱাৰ কথা কোৱা নাই, প্ৰথম নিজে তৰি লওক। নিজে তৰিব পাৰিলেহে জীৱক উদ্ধাৰ হ'ব, পুৰুষ উদ্ধাৰ হ'ব, নহয় জানো? আৰু নিজে যদি তৰিব নোৱাৰোঁ আনক কেনেকৈ তৰাম, নহয় জানো? এতিয়া নিজে নিজক তৰাবৰ কাৰণে ব্যৱস্থা কৰি আছে। এতিয়া আজি আপোনালোকে যেনেকৈ নিজক তৰিবৰ কাৰণে ব্যৱস্থা কৰিছে, আজি নিজেও তৰিলে পুৰুষ উদ্ধাৰো হ'লে। তাৰমানে জীৱ তৰাৰ লগে লগে পুৰুষ নিজে নিজে উদ্ধাৰ হ'ব। আৰু জীৱ যদি তৰিব নোৱাৰে পুৰুষো বিপদত পৰিব। পুৰুষজনে লগত থকা যিজন পৰম পুৰুষ প্ৰভু ভগৱন্ত পৰম আত্মা, সেইজনে সদায় আমাক বুজনি দি আছে দিনে ৰাতিয়ে যে হে বাপজন, হে আইগৰাকী, আপোনালোকে মোৰ কথা শুনিবা, বেয়া বেয়া খাদ্য নাখাবা, বেয়া বেয়া কথা নকবা, আৰু বেয়া ঠাইত মানে নাযাবা, নহয় জানো? এই কথাটো কোনে কাক কৈ আছে? পৰমাত্মাই জীৱাত্মাক বুজাই আছে। জীৱাত্মাই ভাবিছে সদায় কৈ আছে শুনি থাকিমা। কাৰণ এতিয়া ভাগৱতত আছোঁ আৰু জীৱাত্মাক যেতিয়া পৰমাত্মাই বুজাই আছে অমুকত নাযাবি, তমুকত নাযাবি, তমুকত নাযাবি, নহয় জানো? শিক্ষকে যেনে ছাত্ৰক বুজাই থকা হয় ছাৰ, হয় ছাৰ, হয় ছাৰ কৰি আছোঁ আৰু ভাগৱতৰ পৰাও আঁতৰি যোৱাৰ লগে লগে নহয় ছাৰ, পদূলিবাট পোৱাৰ পিছতে নহয় ছাৰ, হয়নে নহয় বাৰু? আমাৰ সেই মনোভাৱটো আহেনে নাহে? কাৰণ ইয়াত শুনি আছোঁ, গতিকে একাগ্ৰ চিত্তে শুনি আছোঁ। ইয়াৰ পৰা ওলাই যোৱাৰ পিছত কি কথা কৈছিলে পাহৰিলোৱে, নহয় নহয় জানো? গুৰুসকল কি কথা কৈছিল পাহৰিলোৱে। কিন্তু সেই গতিকে আমাক সুন্দৰভাৱে কৈছে যে চিটিকা পাতিবা চৰত, চিটিকা পাতিবা চৰত, মৰাও নিনিবা, জীয়াও নিনিবা, খালী হাতে নাযাবা ঘৰত। গম পাইছেনে নাই? আপোনালোকে ইয়ালৈ কিবা এটা বস্তু নিম বুলি আহিছে প্ৰত্যেকে, সেই বস্তুটো বেছি বহুত নিব নোৱাৰে নাই, এটা বস্তু লৈ যাওকচোন, মাত্ৰ এটা শব্দ লৈ যাওক ঘৰলৈ টোপোলা বান্ধি। সেইটো টোপোলা আজীৱন জীয়াই সেইটো টোপোলা থাকিব, মৃত্যু আগমুহূৰ্ত, মৃত্যুৰ পিছতো সেইটো টোপোলা লগত থাকিব দেই গুৰুসকল। সেই টোপোলাটোৱে হ'ল নামৰ টোপোলা। সেই নাম আপোনালোকে চুৰ কৰিব আহিছে, অতি ভক্ত চোৰৰ লক্ষণ। যিসকল সাধু মহন্ত বৰচতুৰ সেইসকলে কিন্তু চুৰ কৰি নিবই কিবা নহয় কিবা নাম, ভগৱন্তৰ নাম। আজি অমুক ব্যাখ্যাকাৰৰ পৰা অমুকটো শব্দ শুনা পালোঁ, হয়নে প্ৰভুসকল? এই বস্তুটো মই আহৰণ কৰিবই লাগিব, নহয় জানো? এই টোপোলাটো লৈ যাওকচোন। আৰু এই টোপোলা এনেকৈ যদি জীৱনত জীয়াই থকা জীৱনত সদায় যদি নামে পাঠে গৈ এটা এটা টোপোলা যদি চুৰ কৰিব বিচাৰে, চুৰ কৰি গৈ থাকে, আপোনাৰ জীৱনত কিমান টোপোলা হ'ব, নহয় জানো? 365 দিনত 365টা টোপোলা হ'ব। এডাল মালা নহ'ব জানো গুৰুসকল, আই মাতৃসকল? এই নামৰ মালা এডাল হ'ব। একেদিনাখনে এটা ঘোষা মুখস্থ কৰিব নোৱাৰে। এটা ঘোষা মুখস্থ কৰোঁতে হয়তো এবছৰো লাগিব, নহয় জানো? এটা এটা শব্দকে যদি সদায় যদি আহৰণ কৰি থাকে, হৃদয়ত স্থাপন কৰি লৈ থাকে, 365 দিনে এক বছৰ 365টা শব্দ টুকুৰা কাগজৰ লাইনটো যদি লগাই লোৱা যায়, চিলাই লোৱা যায়, এডাল মালা, আপাদলম্বিত গলে বনমালা, সেইডাল ভৰিৰ পৰা একেবাৰে ডিঙিলৈ এডাল পূৰ্ণাংগ মালা হৈ পৰিব। সেই মালাডাল পিন্ধি কণ্ঠলগ্ন কৰি লওক আপোনাৰ। আৰু বেলেগকৈ নাম কি শিকিব লাগে আৰু কি জানিব লাগে, নহয় জানো গুৰুসকল? সেই গতিকে আমাক কিমান সুন্দৰ মানে সুবিধা দিছে গুৰুজনাই। বা যি কি নহওক, ইয়াৰ পিছৰ পদেনো আমাক কি কয়, আকৌ পদৰ মাজলৈ আমি আগবাঢ়ি যাওঁ। কৃষ্ণ গোবিন্দ। ৰাম জগতৰে অন্তৰ্যামী, ঈশ্বৰ মুৰাৰী, অতাহান মহিমা নজায়, অমিলাই কুমাৰী, ৰাম মনে মানিলে কৃষ্ণ, কিনো কামাতুৰ, ও তাতে সেয়া মাকো তেজি, অনজান্ত বিদুৰ,
এৰাম হিমতে জগতৰ নাথ নাৰায়ণ অসাধন্ত সততে ভকতৰ প্ৰয়োজন এৰাম মনুষ্য চেষ্টাক দেখাই থাকিল অন্ত তথা অগৈল দশ একাদশ অয়োধ্যায়ৰ কথা। এই কথাখিনি এতিয়া আমাক প্ৰথম স্কন্ধৰ পৰা আজি পদবন্ধে আমাক সুন্দৰভাৱে কৈছে। এই কথাখিনি আপোনালোকে একাদশতো পাবগৈ। উদ্ধৱক এই জ্ঞানবিলাক দি আছে দেই গুৰুসকল। ইয়াত এতিয়া চাওক গোপীবিলাক, আজি গোপীসকলৰ লগত প্ৰভু ভগৱন্ত জগতৰ ঈশ্বৰ কিমান ভাল আছিল নহয় জানো? প্ৰতিগৰাকী গোপীকে আনন্দ দিব পাৰিছিল জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তই। কিন্তু আজি সেই গোপীবিলাকক আমাৰ এনেধৰণে কৈছে যে মনে মানিলে কৃষ্ণ কিনো কামাতুৰ, ভগৱন্তক কামাতুৰ বুলি কৈছে। গম পাইছেনে? বাপ সমস্ত ভগৱন্তক কামাতুৰ বুলি কৈছে। তাতে সেই আমাকো তেজি নাজান্ত বিদুৰ, যে আমাক ত্যাগ কৰি আমাক এৰি থৈ হে প্ৰভু আৰু আঁতৰি নাযাবা, তাৰমানে বিদুৰ দূৰলৈ নাযাবা কৈছে। প্ৰভু ভগৱন্তক কামাতুৰ, ইমান কামাতুৰ পুৰুষ এজন হৈ তথা আমাকনো কিয় এৰি থৈ গৈছিলা? গোপীবিলাকে কৈ আছে। এতিয়া কিন্তু হে জগতৰ ঈশ্বৰ প্ৰভু কৃষ্ণ, এতিয়া আপুনি আমাক কোনো পধ্যে এৰি আৰু দ্বিতীয়বাৰ দূৰলৈ নাযাবা। কামাটো কাক কৈছে? আমি ভকত যদি হওঁ প্ৰকৃত, ভকত হ'লে কামাতুৰ হ'ব লাগিব। ভকত যদি কামাতুৰ হ'ব নোৱাৰে তেতিয়াহ'লে তেওঁ ভকতি কৰিব নোৱাৰে জীৱনত। কিহৰ লগত কামাতুৰ? প্ৰভু ভগৱন্তক স্বামী হিচাপে মই যদি প্ৰকৃতি হৈ ভাৰ্যা হৈ মই কামাতুৰ হৈ ভগৱন্ত কৃষ্ণক যদি বিচাৰি যাওঁ, তেতিয়া সেইজন ভকতেহে সেই প্ৰভু ভগৱন্তক ভক্তিভাৱে লাভ কৰিব পাৰিব। এই কাম ভাৱটো ভকতৰ দেহত থাকিব লাগিব। এই কথাটোহে কৈ আছে কৃষ্ণ গোবিন্দ। পৰীক্ষিতৰ জন্ম বৃত্তান্ত। এৰাম বদতি নকসুত কহিও সাম্প্ৰত অপৰিহিত নিপতিৰ অজন্ম এৰাম কিমতমি লীলতন মৰণ বিঘাত অমৰি কোন গতি পাইলা অকহিও মাত এৰাম গৰ্ভত দি লন্ত দেখা যাক দামোদৰে অকুল অনুমহন্ত ও আছে তান্ত পৰে এৰাম যাক মহা জ্ঞান দান দিলাই শিশুকে অকয়ুতান কথা শুনো অপৰম কৃষ্ণ। হে গুৰুসকল,
এতিয়া কৈছে যে পৰীক্ষিতৰ জন্ম বৃত্তান্ত, যে আজি পৰীক্ষিত যাৰ জন্ম বৃত্তান্তটো ক'ব যাওঁতে নমীক্ষা অৰণ্যত সুতমণিয়ে শৌনকৰ প্ৰমুখ্যে 28 সহস্ৰ ঋষিৰ আগত এই কাহিনীটো ক'ব বিচাৰিছে, সাধুটো। আৰু ক'ব যাওঁতে তেওঁলোকে আজি সেই ঋষিসকল সমস্তই আজি সুতমণিক কৈছে, হে বাপজন, হে গুৰুজন, বৰ সুন্দৰ লাগিছে। এই কথা আমি আপোনাৰ মুখৰ পৰা আজি নতুনকৈ শুনা পাইছোঁ যে আজি পৰীক্ষিত ৰজাৰ জন্ম কাহিনীটো, যি পৰীক্ষিত ৰজা আজি অস্বস্থমাই তেওঁ মাতৃ উত্তৰাৰ গৰ্ভত ব্ৰহ্ম অস্ত্ৰৰে পাণ্ডৱ কুলটো নথওঁ বুলি ব্ৰহ্ম অস্ত্ৰ প্ৰয়োগ কৰিছিলে। সেই ব্ৰহ্ম অস্ত্ৰত ধ্বংস কৰিবৰ কাৰণে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তই এটা সামান্য বুঢ়া আঙুলি সমান হৈ চাৰি অস্ত্ৰ ধাৰণ কৰি উত্তৰা গৰ্ভত প্ৰৱেশ কৰি আজি সেই ব্ৰহ্ম অস্ত্ৰৰ ঘাত তেওঁ বিনাশ কৰিব পাৰিছিল। আৰু সেই গোটেই কাহিনীটো মাতৃ উত্তৰা গৰ্ভত আজি পৰীক্ষিত ৰজাই স্বয়ং জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তক চতুৰ্ভুজৰ ওপৰতে পাই তেওঁ সমস্ত বৃত্তান্তৰ বিষয়ে পৃথিৱী জগতৰ বিষয়ে তেওঁ জানিব পাৰিছিল। এই সাধুটো মই তোমালোকৰ আগত কৈছোঁ, তোমালোকে ভালকৈ মনোযোগ দি শুনিবা। আৰু ইয়াৰ ৰহস্যটো কেনেকুৱা মই পিছে পৰে আকৌ তোমালোকৰ আগত কৈ আছোঁ বহলভাৱে। ইমান সুন্দৰ এটা কাহিনী নহয় জানো? গুৰু হ'ল কৃষ্ণ গোবিন্দ। গৰম পানী লাগে। দেখিলা কৃষ্ণ শিশু গৰ্ভৰ ভিতৰ ৰাম ভৈলায়ন্ত ধ্যান ৰূপ কৰিয়া প্ৰকাশ ভৈলা গৰ্ভ আশী পাছে পূৰ্ণ 10 মাস ৰামনন্তৰে আশী শুভ মংগলবে লাট পাণ্ডৱ বংশধৰ পুত্ৰ ভৈলা জাত ৰাম যুধিষ্ঠিৰ ৰাজা পৰম ঋষে অজাত কৰ্ম কৰিলা ব্যাসৰ উপদেশে। এতিয়া চাওক সেই গুৰুসকল, আই মাতৃসকল, এতিয়া পৰীক্ষিত ৰজা যিহেতুকে তেওঁলোক পাণ্ডৱ কুলত পাণ্ডৱৰ বংশটো ৰক্ষাৰ কাৰণে আজি জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তই আজি সেই শিশু পৰীক্ষিত ৰজাক মাতৃ গৰ্ভত ৰক্ষা কৰিলে। আজি যুধিষ্ঠিৰে বৰ আনন্দিত হৈছে। তেওঁলোকৰ কোনো সতি সন্তান নাছিল কোনো এজনৰ। আজি এই পৰীক্ষিত ৰজা অৰ্থাৎ পৰীক্ষিত ৰজা জন্ম হোৱাৰ লগে লগে তেওঁলোকৰ এতিয়া আনন্দ, গোটেই বংশ পৰিয়ালৰ আনন্দ পাণ্ডৱসকলৰ। আৰু এই পাণ্ডৱসকলে এতিয়া ভাবিছে, ইয়াত কৈছে যে জাতকৰ্ম কৰিলা ব্যাসৰ উপদেশে। ব্যাসে যেতিয়া উপদেশ দিলে যে এই সন্তানটো জাতকৰ্ম যিবিলাক মানে তেওঁলোকৰ নীতি নিয়ম, সন্তান এটা জন্ম হ'লে যিবিলাক নীতি নিয়ম আমি দৰাচলতে প্ৰয়োগ কৰোঁ, ব্যৱহাৰ কৰোঁ নহয় জানো, এই নীতি নিয়মটো তেওঁলোকৰ মাজতো সমাজতো তেনেকৈ কৰি গৈছিল।
তাকেহে এই সুন্দৰ কাহিনীটোৰ জৰিয়তে মাধ্যমেৰে আজি সুতমণিয়ে শৌনকৰ প্ৰমুখ্যে 28 সহস্ৰ ঋষিৰ আগত এই কাহিনী সাধুটো কৈ আছে আৰু এই সাধুটো বহুকেইজনে ইচ্ছুক হৈ আনন্দ পায় যে প্ৰভু গুৰুজন আৰু অলপ আপুনি বহলাই কওকচোন আৰু আমি আপোনাৰ শ্ৰীমুখে এই কাহিনীটো শুনি ইমান ৰহস্যমূলক কাহিনীটো আজিতো জগতৰ ঈশ্বৰ কৃষ্ণই আজি উত্তৰা গৰ্ভত প্ৰৱেশ কৰি আজি পৰীক্ষিত ৰজাক কেনেকৈ মানে বচালে কিভাৱে বচালে এই কাহিনীটো আমাৰ সকলোৱে মনোগ্ৰাহী হৈছে বৰ ভাল পাইছোঁ আনন্দ পাইছোঁ আপুনি এই কাহিনীটো আকৌ আমাক শুনাওক আমি আপোনালোকৰ চৰণ সেৱা কৰিছোঁ এই আগ্ৰহটো আমাৰ হ'ব লাগিব প্ৰত্যেকৰে নহয় জানো এই আগ্ৰহটো যাৰ হৃদয়ত আছে যে পাঠখন আজি আমি অকণমান যদি ভালকৈ শুনো যে আৰু অকণমান শুনিব পোৱা হয় আৰু অলপ শুনিব পোৱা হয় আৰু 10 মিনিট শুনিব পোৱা হয় এই আগ্ৰহটো আমাৰ প্ৰত্যেকৰে থাকিব লাগিব এই আগ্ৰহটো যেতিয়া থাকিব তেতিয়াহে আমি প্ৰত্যেকে পৰীক্ষিত ৰজাসকলে এক পৰীক্ষাৰ জৰিয়তে ফাইনেল দি নহয় জানো ফাইনেল দি তৰি যাব পাৰিম আমি এতিয়া পৰীক্ষা দি আছোঁ আইসকল বাপ সমস্ত নহয় জানো আমিও পৰীক্ষাত উপনীত হৈ আছোঁ কিন্তু এই পৰীক্ষাৰ ৰিজাল্ট লাষ্টৰ দিনাখন দিব মৃত্যুৰ আগমুহূৰ্তত আমি যে ইমান দিন নাম গাই ফুৰিছোঁ সাধু সংগ কৰিলোঁ মুখত কৃষ্ণ নামষাৰ আহেনে নাহে নহয় জানো যদি মুখত কৃষ্ণ নামষাৰ আহে বিপদ সংকট কালত তেতিয়াহ'লে তৰি যাব যদি বিপদৰ কালত কৃষ্ণ নাম নাহি যেতিয়া বেয়া নাম কিছুমান আহিব মুখত অভাইচ শব্দ কিছুমান আহিব জানিব যে আপোনাৰ বিপদ আহি আছে আমাৰ বিপদ আহি আছে কৃষ্ণ গোবিন্দ সুবৰ্ণ বসনধেনু অনেক ঘূতক লক্ষে লক্ষে বিলাদান বিশিষ্ট বিপ্ৰক ৰাম তুষ্ট হৈয়া ঋষি গণে গণি কৰি স্থিৰ অবুলন্ত শিশুৰ কথা শুনা যুধিষ্ঠিৰ ৰাম যিহেতু ৰাখিলা বিষ্ণু গৰ্ভতে সাক্ষাৎ এতেকে ইহান নাম হৈবে বিষ্ণুৰাত কৃষ্ণৰ চৰণে হৈব একান্ত ভকত নকৰিবা ৰাজা কিছু সংশয় জয় কৃষ্ণ এতিয়া চাওক যুধিষ্ঠিৰ ৰজাক সান্তনা দিছে আপোনালোকে চিন্তা নকৰিব যিটো সন্তানক নেকি মাতৃ উত্তৰাৰ গৰ্ভত আজি জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তই চতুৰ্ভুজ ৰূপত গৈ তেওঁক ৰক্ষা কৰিছিল সেই সন্তানটোৰ নাম মানে কি বুলি কৈছে আমাক পদবন্ধে যে বিষ্ণুৰাত্ৰ সন্তানটোৰ নাম দিছে বিষ্ণুৰাত্ৰ আৰু এওঁ মহাভক্তিপৰায়ণ হ'ব এওঁ এজন বিষ্ণু প্ৰিয় ভক্ত হ'ব আৰু গতিকে হে যুধিষ্ঠিৰ তুমি চিন্তা নকৰিবা এই সন্তানটো তোমাৰ মানে কুলৰ ৰক্ষাৰ কাৰণে কুল ৰক্ষাৰ কাৰণে তোমালোকৰ পাণ্ডৱ কুল ৰক্ষাৰ কাৰণে এই পৃথিৱীলৈ আহিছে তোমালোকৰ এই সন্তানৰ কাৰণে তোমালোকৰ নাম খ্যাতি পৃথিৱীত থাকিব তোমালোকৰ পাণ্ডৱসকলৰ নাম খ্যাতি থাকিব সেই গতিকে চিন্তা নকৰিবা যুধিষ্ঠিৰ মহাৰাজ আপোনাক আমি আৰু কৈ আছোঁ এই কথাখিনিত ইমান সুন্দৰভাৱে সুতমণিয়ে শৌনকক সন্মুখত লৈ সকলো 28 সহস্ৰ ঋষিমণিৰ আগত এই কাহিনীটো কৈ আছে যে ইমান সুন্দৰ এটা কাহিনী বা য'ত নেকি ভাগৱতৰ 336টা কাহিনী এই 336টা কাহিনীৰ ভিতৰত ইও এটা নতুন কাহিনী গম পাইছেনে এই কাহিনীটো শুনি আমাৰ মন প্ৰাণ
মানে চিত সমস্ত যদি তেওঁতে লীন নিয়াব পাৰিছোঁ তেতিয়াহ'লে জীৱ নিশ্চয় কল্যাণ হ'ব, জীৱ তৰিব পাৰিব। আৰু যেতিয়া জীৱ তৰিব পুৰুষ নিশ্চয় উদ্ধাৰ হ'ব, আৰু সেই পুৰুষ উদ্ধাৰ হোৱাৰ পিছত আৰু দুনাই পৃথিৱীলৈ আহিব, আইতা যাইতা কৰিব নালাগে, নহয় জানো গুৰুসকল? সেই গতিকে আমি আমাৰ পুৰুষক উদ্ধাৰ কৰিবৰ কাৰণে আমি প্ৰত্যেক মানে আপ্ৰাণ চেষ্টা কৰিব লাগে প্ৰত্যেকে। কৃষ্ণ গোবিন্দ।